ৰাজ্যিক বিজেপিৰ কাৰ্যালয় ৰাষ্ট্ৰীয় পতাকাক চেলুট কৰি জনগণ মন গাবলৈ সকলো সাজু সভাপতি ৰঞ্জিত দাসে পতাকা উত্তোলনৰ ৰছী টানিছে নাই পতাকাৰ গাঁঠি নুখুলে আৰু জোৰ দি টানিলে ৰঞ্জিত দাসে এইবাৰো পতাকা নুৰিল ওলোটাই পতাকা শুৱাই নামি আহিল তললৈ উপস্থিত কৰ্মকৰ্তাৰ মাজত লাগি গ'ল খদমদম এজনে আকৌ জোতা খুলিবলৈও পাহৰিলে জোতাই মোজাই উঠিল পতাকা উত্তোলনৰ পুষ্পসজ্জিত বেদীত আকৌ বান্ধিলে পতাকা গাঁঠিত এইবাৰো লাগিল খেলি মেলি ৰঞ্জিত দাসে ৰছী টানিছেহে টানিছে পতাকাৰ গাঁঠি নুখুলে উপায় নাপায় তলতে পতাকাৰ গাঁঠি খুলি উত্তোলন কৰা হ'ল ৰাষ্ট্ৰীয় পতাকা হাত চাপৰি জনগণ মন ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ক'লে দায়িত্বত থকাসকল অকণমান সাৱধান হ'ব লাগে আমাৰ যিগৰাকী কাৰ্যকৰ্তাই এইখন বান্ধিছিলে আৰু য'ত গাঁঠি এটা ৰছীপাতত গাঁঠি এটা আছিলে সেই গাঁঠিটো হয়তো তেওঁ যি সাৱধানতা অৱলম্বন কৰিব লগা হৈছিলে তেওঁ হয়তো কৰা নাই যাৰ ফলস্বৰূপে প্ৰথমবাৰ আমাৰ পতাকা উত্তোলনত আমাৰ অসুবিধা হৈছিলে কিন্তু পৰৱৰ্তী সময়ত আমিতো ঠিক কৰি পেলাই পতাকা উত্তোলন কৰিছোঁ গতিকে অসাৱধানতাৰ বাবে এনেকুৱা হোৱাৰ কাৰণে স্বাভাৱিকতে আমি সকলোৱে ব্যথিত হৈছোঁ এইবাৰ চাওক নতুন দিল্লীৰ দৃশ্য চৰকাৰী বাসগৃহত পতাকা উত্তোলনৰ বাবে সাজু হৈছে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী পিছে গাডকাৰীৰ লাগিল খেলি মেলি টানিব লাগিছিলে এডাল টানিলে আন এডাল পতাকা নুৰিল শুৱাই নামি আহিল তললৈ তলতহে খুলিল পতাকাৰ গাঁঠি পৰি পৰিল ফুল তেনেকৈয়ে যেনিবা উত্তোলন কৰা হ'ল ৰাষ্ট্ৰীয় পতাকাখন এইবাৰ ইয়াত ধুবুৰীৰ গোলোকগঞ্জ ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ কমান চক্ৰ বিষয়াত ২৯টা ঘৰ ফলিয়াই উত্তোলনৰ বাবে টানিছে ৰছী পিছে একে টানে ৰছী ছিঙি পতাকা আহি মাটিত লগে লগে আকৌ পতাকা বান্ধি কুন্ধি উত্তোলনৰ চেষ্টা পিছে নধৰিল এইবাৰ পতাকাৰ গাঁঠিয়েই নুখুলিল তলতে খুলিল পতাকাৰ গাঁঠি উপায় নাপায় পতাকাৰ গাঁঠি খোলা ভাবেই উত্তোলন কৰা হ'ল ৰাষ্ট্ৰীয় পতাকা হাত চাপৰি বাজিল জনগণ মন গালে উপস্থিতসকলে দুই এটা খেলি মেলি হৈয়েই দিয়কচোন ব্যুৰো ৰিপৰ্ট নিউজ ১৮ অসম নৰ্থ ইষ্ট